গুড মৰ্ণিং এভৰিৱান। পুৱা স্কুললৈ ৰেডি হৈ টিফিনটো পেক কৰি ল'লোঁ। আজিৰ টিফিনত আছিল ফ্ৰাইড ৰাইচ আৰু স্পেচিয়েল এগ কাৰী। তাৰ পৰা দিনটোৰ বাবে স্কুললৈ বুলি ওলাই গ'লোঁ। স্কুল গৈয়ে ক্লাছ কৰাই মেলি ষ্টাফ ৰুমত আহিলোঁ। তাত আহি দেখোঁ আমাৰ মোহাই ছাৰৰ মুখতচোন কেতিয়াও নেদেখা মিচিকীয়া হাঁহি। এই হাঁহিৰ ৰহস্য তেতিয়াহে ফাদিল হ'ল যেতিয়া ছাৰে ষ্টাফৰ বৰলা সংখ্যাত মোক একাষৰীয়া কৰি নিজৰ বিয়াৰ খবৰটো এনাউন্স কৰিলে। এয়া ছাৰৰ ফালৰ পৰা টি পাৰ্টি। তাৰ পৰা ইভিনিং অনলাইন ক্লাছ এটা কৰিলোঁ। এয়া সন্ধিয়া আলু চপ আৰু তাৰ পাছত গোলাপী চাহকণ আৰু মোৰ স্পেচিয়েল আলু বাদামত ধৰিলোঁ। তাৰপিছত অলপ কিবা পঢ়িব লগা আছিল। তাকে পঢ়াৰ মাজতে মাংসৰ গোন্ধ পাই এপাক কিটচেনত দৰ্শন দি আহিলোঁ। আমাৰ আজিৰ নিশাৰ সাজ, য'ত আছিল ভাত, দাইল, দাংবডি আলু ভাজি, মাটন আৰু চালাড। ৰাতিৰ সাজ তৃপ্তিৰে খাই মুখত বাবলু গ'ল অলপ ভৰাই নিদ্ৰা দেৱীৰ কোলালৈ গ'লোঁ। আজিলৈ পিছে বাই।